নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি এটা অংশলৈকে আলোচনা কৰিছিলোঁ নেলছন মেণ্ডেলা পাৰ্টি বাকি অংশখিনি আজি আমি আলোচনা কৰিম বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন নেলছন মেণ্ডেলাই কৈছে যে মানুহৰ জীৱনত প্ৰত্যেক ব্যক্তিৰে মানে দুটাকৈ টুইন মানে দুটা অব্লিগেশ্যন মানে কি দায়িত্ব বা কৰ্তব্য থাকে অব্লিগেশ্যন টু হিজ ফেমিলি প্ৰথম যেটো দায়িত্ব সেইটো হৈছে পৰিয়ালৰ প্ৰতি টু হিজ পেৰেণ্টছ মা দেউতাকৰ প্ৰতি টু হিজ ৱাইফ নিজৰ ঘৈণীয়েকৰ প্ৰতি এণ্ড চিলড্ৰেন আৰু ল'ৰা ছোৱালীৰ প্ৰতি এণ্ড হি হেজ এন অব্লিগেশ্যন টু হিজ ফেমিলি আৰু দ্বিতীয় যেটো অব্লিগেশ্যনৰ কথা কৈছিল সেইটো হৈছে তেওঁ লোকৰ প্ৰতি এটা দায়িত্ব থাকে সেই দায়িত্বৰ কথা কোৱা হৈছে হিজ কমিউনিটি নিজৰ সম্প্ৰদায়ৰ প্ৰতি এটা দায়িত্ব থাকে সেই কথাকে কোৱা হৈছে আৰু হিজ কান্ট্ৰি আৰু নিজৰ দেশৰ প্ৰতি এটা দায়িত্ব থাকে সেই দায়িত্বৰ কথা কোৱা হৈছে ইন এ চিভিল এণ্ড হিউমেন সোসাইটি এটা সুস্থ এটা সমাজত মানে সাধাৰণ এটা সমাজত কি হয় ইচ মেন ইজ এবল টু ফুলফিল দোজ অব্লিগেশ্যন প্ৰত্যেকজন লোকে সেই যি দায়িত্বৰ কথা কৈছে সেই দায়িত্ব বা কৰ্তব্যখিনি পালন কৰিব পাৰে according to his own inclination and abilities নিজৰ নিজৰ মনৰ অনুযায়ী আৰু সামৰ্থ্য অনুসৰি but in a country like South Africa কিন্তু সাউথ আফ্ৰিকাৰ দৰে এখন দেশত it was almost impossible এইটো প্ৰায় অসম্ভৱ আছিলে for a man এজন ব্যক্তিৰ বাবে of my birth যিসকলে বৰণ কোলা আছিল and color to fulfill both of those obligation সেই যিসকলে কোলা হৈ জন্মগ্ৰহণ কৰিছিল সেই লোকসকলে সেই যি দুটা কৰ্তব্য বা দায়িত্বৰ কথা কৈছে সেই দায়িত্বটো পালন কৰা প্ৰায় অসম্ভৱ আছিল বুলি কৈছে ইন সাউথ আফ্ৰিকাত কি হয় a man of color who attempted to live as a human being এজন ব্যক্তি যিজন মানে কোলা হৈ জন্মগ্ৰহণ কৰিছিল আৰু তেওঁলোকে যদি মানুহ হিচাপে যিখিনি স্বাধীনতা বা যিখিনি কৰ্তব্য দায়িত্ব পালন কৰিব বিচাৰিছিল মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছিলে was punished তেওঁ শাস্তি দিয়া হৈছিল and isolated আৰু অকলশৰীয়া কৰি তুলিছিল in South Africa কি হৈছে a man who tried to fulfill his duty সেই সময়ত আৰু যেতিয়া এপাৰ্থেইড যেতিয়া পদ্ধতিটো প্ৰচলন কৰি আছিল ইন সাউথ আফ্ৰিকা মানে সেই সময়ত সাউথ আফ্ৰিকাত কি হয় এজন ব্যক্তি যিয়ে মানে চেষ্টা চলাইছিল সেই দায়িত্বখিনি কৰ্তব্যখিনি পৰিপূৰ্ণ কৰিবলৈ নিজৰ লোকৰ প্ৰতি was inevitably ripped from his family and his home তেওঁ মানে ঘৰৰ পৰা বা তেওঁ পৰিয়ালৰ পৰা আঁতৰাই আনিছিল and was forced to live a life apart আৰু তেওঁক অকলশৰীয়া জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল a twilight existence of secrecy and rebellion এতিয়া টুইলাইট মানে কি হয় এনে এটা সময় যেটো মানে দিনো নহয় ৰাতিও নহয় দিন আৰু ৰাতিৰ মানে যেটো এটা সময় থাকে সেইটো টুইলাইট বুলি কয় সেই টুইলাইটটো এক্সিস্টেন্স অফ secrecy and rebellion তে মানুহ যেতিয়া মানে চৰকাৰৰ বিৰুদ্ধে যেতিয়া যায় সেই বগা লোকসকলৰ প্ৰতি তেওঁলোকে মানে তেওঁলোকৰ যেটো অন্যায় কৰিছিল অত্যাচাৰ কৰিছিল তাৰ বিৰুদ্ধে মানে তেওঁলোকে যাব লগা হৈছিল আৰু যাওতে কি কৰিছিল সেই মানে লোকসকলৰ মানে যেটো সৈন্যবাহিনী বা পুলিচে হওক বা সিকিউৰিটি হওক ফৰ্স হওক তেওঁলোকৰ পৰা তেওঁলোক মানে আঁতৰি গোপনীয়ভাৱে থাকিব লগা হৈছিল লুকাই থাকিব লগা হৈছিল আৰু মানে এটা বিদ্ৰোহী জীৱন মানে কটাব লগা হৈছিল হয়তো কেতিয়াবা তেওঁলোকে আন্ধাৰৰ মাজত মানে কটাব লগা হৈছিল বা ঘন জংগলত লুকাই থাকিব লগা হৈছিল সেই কথাটো কোৱা হৈছে I did not in the beginning choose to place my family people above my family প্ৰথম নেলছন মেণ্ডেলাই কি কৰিছিল আৰম্ভণি তেওঁ বিচৰা নাছিল যে তেওঁ পৰিয়ালতকৈ তেওঁ লোকৰ মানে ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিবলৈ নিজৰ পৰিয়ালৰ বিশেষত্বটো দিছিলে but in attempting to serve my people কিন্তু দেখা গ'ল যে যেতিয়া তেওঁ লোকৰ প্ৰতি যেতিয়া কৰ্তব্য বা দায়িত্বখিনি পালন কৰিবলৈ গ'ল I found that I was prevented from fulfilling my obligation as a son তেওঁ মানে তেতিয়া সন্মুখীন হৈছিল বা তেওঁ বাধা আৰু কৰিছিল তেওঁ মানে কৰ্তব্যখিনি পালন কৰিবলৈ যাওতে as a son ধৰা হিচাপে বা as a brother ভাতৃ হিচাপে as a father এজন পিতৃ হিচাপে and as a husband এজন গিৰিয়েক মানে গিৰিয়েক এজনৰ যি দায়িত্ব কৰ্তব্য আছে সেইখিনি পালন কৰিব যাওতে সেই বাধা
তেওঁ আহি পৰিছিল I was not born with a hunger to be free তাৰ মানে তেওঁ কি কৈছে তেওঁ মানে স্বাধীনতাৰ ভোক হৈ বা স্বাধীনতাৰ ভোক লৈ জন্ম হোৱা নাই I was born free তেওঁ সম্পূৰ্ণ স্বাধীন হৈ জন্ম হৈছে বুলি কৈছে free in every way that I could know কোনটো দিশত মানে কি ক্ষেত্ৰত মানে স্বাধীনতা থাকিব লাগে যেটো তেওঁ গম পোৱা মানে যেটো বুজি পায় হেতু হৈছে কি free to run in the fields near my mother's hut তেওঁ মাকৰ যেটো পজাঘৰ সেই পজাঘৰৰ সন্মুখত যি খেতি পথাৰ আছে সেই পথাৰত মানে দাউৰাৰ মানে তেওঁ সম্পূৰ্ণ অধিকাৰ আছে বুলি কৈছে free to swim in the clear stream that ran through my village আৰু তেওঁ গাঁৱৰ মাজেদি যেটো জনাসা মানে stream মানে ৰিভাৰ নদীৰ যেটো খুদ মানে বৈ গৈছে সেই নদীত খুতত মানে তেওঁ খাতুৰিবলৈ বা গা ধুবলৈ স্বাধীনতা আছে বুলি কৈছে মুক্ত আছে বুলি কৈছে free to roast maize under the stars and ride আৰু ৰাতি মানে under the star মানে ৰাতি আকাশ মুক্ত আকাশৰ তলত তেওঁ roast মানে ইয়াতে ধৰা গুমদান ক'ব পাৰি বা মাকৈ বুলি ক'ব পাৰি হেতু মানে পকাই খোৱাৰ মানে তেওঁ স্বাধীনতা আছে বুলি কৈছে and ride the broad backs of slow moving bulls আৰু মহৰ পিঠিত উঠি ঘূৰি ফুৰিবলৈ তেওঁ স্বাধীন আছে বুলি কৈছে as long as I obeyed my father and abided by the customs of my tribe I was not troubled by the laws of man or God যেতিয়ালৈকে তেওঁ মানি চলিছিল obeyed মানে মানি চলা my father তেওঁ দেউতাকৰ আৰু abided by মানেও মানি চলা the customs of my tribe তেওঁলোকৰ সম্প্ৰদায়ৰ যেটো প্ৰথা কাষ্টম মানে প্ৰথা বা ৰীতি নীতি যেতিয়ালৈকে তেওঁ মানি চলিছিল তেতিয়ালৈকে I was not troubled by the laws of men তেতিয়ালৈকে তেওঁ মানে কষ্ট পোৱা নাছিল যে laws যেটো আইন মানুহৰ দ্বাৰা সৃষ্টি কৰা বা যেটো ভগৱানৰ দ্বাৰা সৃষ্টি কৰাই হওক সেই বিলাকৰ প্ৰতি তেওঁ মানে বাধা পোৱা নাছিল বা কষ্ট পোৱা নাছিল It was only when I began to learn that my boyhood freedom was an illusion when I discovered as a young man that my freedom had already been taken from me that I began to hunger for it. It was only when I began to learn that my boyhood freedom was an illusion. লাহে লাহে তেতিয়া তেওঁ বুজিব ধৰিলে সেই লৰালি কালৰ যেটো মানে স্বাধীনতা আছিল সেই স্বাধীনতাটো মানে সম্পূৰ্ণৰূপে মানে ভ্ৰম আছিল ইলিউজন আছিল এটা মায়া আছিল When I discovered as a young man that my freedom had already been taken from me that I began to hunger for it আৰু যেতিয়া তেওঁ অকমান ইয়াং হৈ গল ডেকা হৈ আহিল আৰু যেতিয়া তেওঁ গম পালে যে তেওঁ স্বাধীনতাটো মানে তেওঁৰ পৰা অলৰেডি সেই সময়ত তেওঁৰ পৰা কাৰি লৈ গল তাৰ পাছত হে তেওঁ মানে সেই স্বাধীনতাৰ প্ৰতি ভুক্তু হ'ল মানে সেই স্বাধীনতা মানে যেটো স্বাধীনতা সেই স্বাধীনতাটো পোৱাৰ এটা ইচ্ছা মানে তেওঁৰ মনত আহিল at first as a student পোন প্ৰথমে ছাত্ৰ হিচাপে I wanted freedom only for myself তেওঁ নিজৰ হে স্বাধীনতাটো বিচাৰিছিল the transitory freedoms of being able to stay out at night transitory মানে কি transitory মানে permanent নহয় মানে খন্তেকীয়া আৰু এটি যি খন্তেকীয়া স্বাধীনতা সেই খন্তেকীয়া স্বাধীনতাটো কি আছিল সোৱা being able to stay out at night ৰাতি মানে বাহিৰত থাকিব পৰা বা কটাব পৰা read what I pleased কি পঢ়ি ভাল পোৱা go where I choose যত যাব বিচৰা মই যত যাব বিচাৰো তাত যাব পৰা ছাত্ৰ হিচাপে সেইখিনি freedom বা স্বাধীনতা তেওঁ বিচাৰিছিল later as a young man in Johannesburg এটা ঠাইৰ নাম এই পৰৱৰ্তী সময়ত যেতিয়া তেওঁ সম্পূৰ্ণ মানে প্ৰাপ্তবয়স্ক বা সম্পূৰ্ণ ডেকা হৈ উঠিল Johannesburgত I earned for the basic and honorable freedom of achieving my potential তেতিয়া তেওঁ earn মানে খুব এটা ইচ্ছা থকা খুব এটা হেপা মানে তেওঁ কিহৰ মানে ইচ্ছা বা হেপা for the basic and honorable freedom যেটো মানে প্ৰাথমিক আৰু যেটো মানে সম্মানীয় যেটো স্বাধীনতা মানে সকলো ব্যক্তিয়ে যেটো পাব লাগে এজন মানুহ হিচাপে of achieving my potential তেওঁ সামৰ্থ্য অনুসাৰে কি কৰিব পাৰে সেই বস্তুটো তেওঁ সফলতা লাভ কৰা সেই বস্তুৰ প্ৰতি of earning my keep তেওঁৰ মানে ইনকামৰ যেটো মানে তেওঁ আয়ৰ যেটো মানে স্বাধীনতা যেনে উপাৰ্জনৰ যেটো স্বাধীনতা সেই কথা কোৱা হৈছে of marrying আৰু মানে বিয়া বাৰু কৰোৱাৰ and having a family আৰু পৰিয়াল
পাতি লোৱাৰ সেইখিনি স্বাধীনতাৰ মানে কথা কোৱা হৈছে দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ এতিয়া আইনভাৱে সেই জীৱনটো মানে অলৰেডি তাত কোনো আইনে মানে বাধা দিব নোৱাৰে আইনগতভাৱে সেই স্বাধীনতাটো সকলো ব্যক্তিক দিয়া হৈছে আৰু সেই স্বাধীনতাটো মানে তেওঁ মানে পোৱা নাছিলে আৰু সেই স্বাধীনতাটো পোৱাৰ কাৰণে তেওঁ মানে সেইটো পোৱাৰ খুব এটা হেঁপাহ বা ইচ্ছা তেওঁৰ মনত জাগি উঠিছিল But when I slowly saw that not only was I not free but my brothers and sisters were not free যেতিয়া তেওঁ লাহে লাহে মানে দেখা গ'ল যে অকল তেওঁৱেই নহয় মানে যিটো মানে মুক্ত নহয় বা যিটো স্বাধীন পোৱা নাই but my brothers and sisters were not free কিন্তু দেখা গ'ল যে তেওঁ যিবিলাক ভাই ভাতৃ আৰু তেওঁ মানে বন্তি বাইদেউ সিস্টাৰ মানে তেওঁলোকো মানে দেখা গ'ল যে তেওঁলোকো মানে স্বাধীন নহয় মানে যি স্বাধীন পাব লাগে সেই স্বাধীনটো পোৱা নাই বা তেওঁলোকো মুক্ত নহয় I saw that it was not just my freedom that was curtailed দেখা গ'ল যে মানে তেওঁৰ স্বাধীনতা নহয় যিটো কাঢ়ি লৈ গ'ল but the freedoms of everyone who looked like I did কিন্তু সেই লোকসকলৰ স্বাধীনতা কাঢ়ি লৈ গ'ল যিসকলে তেওঁৰ দৰে মানে তেওঁৰ দায়িত্বখিনি পালন কৰিব বিচাৰিছিল তেওঁলোকৰো স্বাধীনতা কাঢ়ি লৈ গ'ল That is when I joined the African National Congress আৰু তেতিয়া তেওঁ যিটো দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ সেই কংগ্ৰেছত যোগদান দিলে and that is when the hunger for my own freedom became the greater hunger for the freedom of my people তেতিয়া তেওঁ কি ক'লে যে তেওঁ যিটো নিজৰ স্বাধীনতা মানে যিটো বিচাৰিছিল সেই স্বাধীনতাটো সকলোৰ বাবে হৈ পৰিছিল যিটো হাংগাৰ স্বাধীনতা যিটো ভোক তেওঁ যিটো ভোক স্বাধীনৰ যিটো ভোক তেওঁ আছিলে সেই ভোকটো মানে তেওঁৰ লোকসকলৰ হৈ পৰিছিল মানে যিটো প্ৰথম ব্যক্তিগত আছিলে সেইটো এতিয়া তেওঁ সকলোৰ হৈ মানে সেই স্বাধীনতাটো বিচৰা হ'ল বুলি কৈছে It was this desire for the freedom of my people to live their lives with dignity and self-respect আৰু তেওঁ কৈছে যে সেই ইচ্ছাটো আছিলে স্বাধীনতাৰ যি স্বাধীনতাৰ মানে তেওঁ লোকসকলক মানে জীয়াই থাকোঁতে মানে জীয়াই থকাত মানে ডিগনিটি মানে সন্মানেৰে আৰু সেলফ ৰেসপেক্ট আৰু আত্মসন্মানেৰে যাতে জীয়াই থাকিব পাৰে আৰু সেই যিটো স্বাধীনতাৰ যিটো হেঁপাহ বা ইচ্ছা সেই ইচ্ছাই মানে বা স্বাধীনতা মানে যিটো ইচ্ছা আছিলে সেই ইচ্ছাই মানে তেওঁৰ জীৱনটো মানে সলনি কৰি পেলাইছিল বুলি নেলছন মেণ্ডেলাই কৈছে That transformed a frightened young man into a bold one যিটোৱে মানে পৰিৱৰ্তন কৰিছিল এটা ভয়াতুৰ মানে ডেকা মানুহক into a bold one মানে একো বস্তুৰ প্ৰতি ভয় নথকা এটা ভয়াতুৰক মানে এটা বীৰ কৰি তুলিছিল That drove a law abiding attorney to become a criminal সেইটোৱে মানে চলাই লৈ গৈছিল যি মানে ব্যক্তি আইন মানে খুব মানি চলা মানে যিয়ে আইনক খুব মানে আদৰি লয় সেই ব্যক্তিজনক মানে কি কৰি তুলিছিল এটা ক্ৰিমিনেল হৈ তুলিছিল মানে ক্ৰিমিনেল মানে অপৰাধী হৈ তুলিছিল মানে এতিয়া যিকোনো মানে আইন এনে এটা বস্তু ই কোনোবা কাৰণে ভালৰ কাৰণেও যদি ভাঙে সেইটো মানে আইন ভঙা হৈ যায় অপৰাধ হৈ যায় সেয়ে তেওঁ ক'ব বিচাৰিছে আৰু বিৰোধী মানে চৰকাৰৰ যিটো আইন আছে বা আইন ভাল হওক বেয়া হওক যদি আইনখিনি মানে যদি ভাঙিব যাওঁ ভালৰ কাৰণে বেয়া বুলি গম পাওঁ সেইটো বিৰোধী কৰি সেই আইনটো যদিও ভাঙো সেইটো আমি ভালৰ কাৰণে ভাঙিলেও সেইটো যিহেতু অপৰাধী হয় আইন ভাঙিলেই সেইটো মানে কৈছে আৰু ক্ৰিমিনেল That turned a family loving husband into a man without a home আৰু যিয়ে পৰিয়ালক খুব ভাল পায় তেনে এজন ব্যক্তিক মানে কি কৰি তুলিছিল মানে গড়বিহীন কৰি তুলিছিল That forced a life loving man to live like a monk আৰু যিয়ে মানে নিজৰ জীৱনটো খুব ভাল পাইছিল তেওঁক মানে এটা সন্ন্যাসী জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল বা তেনেকৈ জীৱন যাপন কৰিছিল সন্ন্যাসীৰ দৰে বুলি কৈছে I am not more virtuous or self-sacrificing than the next man নেলছন মেণ্ডেলাই কৈছে যে মই সিমানো মানে ভাৰ্চুৱাছ গুণগত মানে গুণ থকা ব্যক্তি বা সেলফ স্যাক্ৰিফাইসিং বা বেছিকৈ বলিদান কৰা ব্যক্তি নহয় তেওঁ পৰৱৰ্তী যিজন ব্যক্তি আছে তেওঁক তকৈ মানে তেওঁ ক'ব বিচাৰিছে যে সকলোৱে সমানে মানে স্যাক্ৰিফাইস কৰিছে তেওঁ সাউথ আফ্ৰিকাৰ যিমান কুলা লোকসকলে আছিলে but I found that I could not
even enjoy the poor and limited freedom I was allowed when I knew my people were not free. আৰু দেখা গ'ল যে I could not even enjoy তেওঁ যিখিনি স্বাধীনতা আছিলে মানে limited freedoms I was allowed তেওঁ দিয়া গৈছিল যিখিনি নেতা হিচাপে সেই স্বাধীনতাটো মানে তেওঁ উপভোগ কৰিব পৰা নাছিলে যেতিয়া তেওঁ দেখা গ'ল যে তেওঁ মানে লোকবিলাক বাকি লোকসকল যেতিয়া স্বাধীন নহয় তেওঁ কেনেকৈ সেই স্বাধীনতা উপভোগ কৰিব যিখিনি তেওঁ ওপৰত দিয়া আছিল যিখিনি লিমিটেড স্বাধীন পাইছিল সেই স্বাধীনখিনিও মানে তেওঁ উপভোগ কৰিব পৰা নাছিল যেতিয়া তেওঁ গম পাইছিল যে তেওঁ লোকসকল মানে স্বাধীন নাই বুলি ফ্ৰীডম ইজ ইণ্ডিভিজুৱেল এই স্বাধীনতাটো মানে আমি ভাগ বতৰা কৰিব নোৱাৰো ইণ্ডিভিজুৱেল ভগাব নোৱাৰো the change on any one of my people were the change on all of them ইয়াতে মানে চেইন মানে যিকোনো বাধা দিয়া তেওঁ ক'ব বিচাৰিছে যে the chain on any one of my people তেওঁ লোকৰ মানে সাউথ আফ্ৰিকাৰ যিকোনো ব্যক্তিৰ ওপৰত কুলা লোকসকলৰ ওপৰত কোনো এটা বাধা আৰোপ কৰা মানে সেই বাধা আৰোপটো তেওঁলোক সকলোৰ ওপৰত আহে the chain on all my people were the chain on me আৰু তেওঁলোকৰ লোকৰ ওপৰত যি বাধা আৰোপ কৰা মানে সেই মানে বস্তুটো সেই বাধা আৰোপটো তেওঁৰ ওপৰতো আহে বুলি কৈছে তাৰ পিছত কি আছে চোৱা I knew that the oppressor must be liberated just as surely as the oppressed তেওঁ জানিছিল যে the oppressor মানে যোনে অত্যাচাৰ চলাই গৈছিল সেই অত্যাচাৰী চলোৱাজনকো মানে স্বাধীনতা দিয়াব লাগে যেনেকৈ মানে সেই যিজনে অত্যাচাৰ সহ্য কৰি গৈ আছে তাৰ মানে অপাৰেচৰজনো মানে হয়তো কোনোবা এটা দিশত মানে তেওঁ স্বাধীনতা পোৱা নাই a man who takes away another man's freedom is a prisoner of hatred এজন মানুহ যিয়ে আনৰ স্বাধীনতা কাঢ়ি লৈ যায় তেওঁ মানে সম্পূৰ্ণ তেওঁ স্বাধীন নহয় তেওঁ মানে ঘৃণাৰ মানে পিঞ্জৰাত আবদ্ধ হৈ থাকে বুলি কৈছে he is locked behind the bars of prejudice and narrow mindedness তেওঁ কিহৰ ভিতৰত আবদ্ধ হৈ থাকে বুলি কৈছে prejudice মানে কোনো এটা ৰিজন বা কাৰণ নথকাকে মানে একদম বেয়া পোৱা আৰু ঠেক মনোভাৱ আৰু সেই prejudiceৰ মানে পিঞ্জৰাত আবদ্ধ থাকে বুলি কৈছে যিয়ে আনৰ স্বাধীনতা কাঢ়ি লৈ যায় I am not truly free if I am taking away someone else's freedom মই সম্পূৰ্ণভাৱে স্বাধীন নহয় বা মুক্ত নহয় মই যদি কাৰোবাৰ স্বাধীনতা কাঢ়ি লৈ যাওঁ just as surely as I am not free ঠিক তেনেকৈ যেনেকৈ মই সম্পূৰ্ণৰূপে স্বাধীন হোৱা নাছিলো when my freedom is taken from me যেতিয়া মোৰ স্বাধীনতা মোৰ পৰা কাঢ়ি লৈ গ'ল the oppressed and the oppressor are alike robbed of their humanity then এনেকৈ লাগিছে যে যিজনে অত্যাচাৰ চলাই গৈছিল আৰু যিজনে অত্যাচাৰ সহ্য কৰি গৈছিল তেওঁলোক মানে সমানে আৰু robbed of their humanity মানে মানৱতাটো মানে লুটি কাঢ়ি লৈ যোৱা নিচিনা আৰু লুটি কাঢ়ি লৈ গৈছে বুলি কৈছে ইমানখিনি আছিলে পাঠটো আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা